চিৰাঙৰ কাজলগাঁৱত ABMCৰ উদ্যোগত সজাগতামূলক সমদল। ড্ৰাগছ, ভাং, মদ, জোৱাৰ অবৈধ প্ৰচলনৰ বিৰুদ্ধে এই সমদল বাল্য বিবাহৰ দৰে কুপ্ৰথা বন্ধ কৰাৰ দাবী। নাৰী সুৰক্ষা নিশ্চিতকৰণৰ দাবী ABMCৰ। এই ৰেলীত অংশগ্ৰহণ কৰে কেইবা শতাধিক ছাত্ৰ ছাত্ৰী আৰু ABMCৰ নেতা কৰ্মীয়ে। আৰু এই সজাগতামূলক সমদলৰ পৰা পোনপটীয়াকৈ সংযোজিত হৈ আছে আমাৰ সতীৰ্থ সাংবাদিক জয়ন্ত দেৱনাথ। আমি জয়ন্ত দেৱনাথৰ ওচৰলৈ পোনপটীয়াকৈ যাব বিচাৰিম। জয়ন্ত, আজি কাজলগাঁৱত ABMCৰ উদ্যোগত যি সজাগতামূলক সমদল উলিওৱা হৈছে তাত তেওঁলোকে কেনেধৰণৰ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে, সবিশেষ আপোনাৰ পৰা। হয় দেৱপ্ৰতিম, এই মুহূৰ্তত মই উপস্থিত আছোঁ এইখন ঠাইতে যোৱা জুলাই মাহৰ 24 তাৰিখে এগৰাকী জনজাতি নাবালিকা ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। যিটো ঘটনা যোৱা 16 আগষ্ট তাৰিখে পোহৰলৈ হোৱাৰ পিছত জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু যাৰ কাৰণে আজি দেখিবলৈ পোৱা গৈছে যে সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত এইটো অঞ্চলত এনেধৰণৰ যি নাৰীৰ বিৰুদ্ধে চলা অত্যাচাৰ বন্ধ কৰা বা এইটো অঞ্চলত যি অবৈধ ড্ৰাগছ বা জুৱা, বাল্য বিবাহ আদি কৰি বিভিন্ন অসামাজিক যি কাৰ্যকলাপ বৃদ্ধি পাইছিলে সেয়া বন্ধ কৰাই মানুহৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে আজি কেইবা শতাধিক ABMCৰ উদ্যোগত ছাত্ৰ ছাত্ৰী আৰু ABMC কৰ্মী সহযোগত বিশাল এক সজাগতামূলক সভা তেওঁলোকে সমদল উলিয়াইছে। মোৰ লগত উপস্থিত আছে ABMCৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইন। মই তেখেতৰ যে এইটো অঞ্চলৰে পৰা এগৰাকী নাবালিকা ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনা, এইটো অঞ্চলতে কিছুদিনৰ পৰা বা কেইবা বছৰৰ পৰা নিষিদ্ধ ড্ৰাগছৰ ব্যাপক প্ৰচলন, কি ক'ব এই সমদলৰ জৰিয়তে কিমানখিনি আপোনালোকে সমাজত বাৰ্তা দিব পাৰিব? হয় চাওক, আপোনালোকে নিশ্চয় জানে আজি কিছুদিন আগতে চিৰাং জিলাৰ এই অঞ্চলটোতে এজনী নাবালিকাৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল। ইতিমধ্যে আসামিক এজন গ্ৰেপ্তাৰ হৈছে। আৰু আজি আমি ABMCয়ে এই অঞ্চলটোতে চিৰাং জিলাৰ যি চলি থকা যি অসামাজিক কাম কাজ, জুৱা, মদ, ভাং, ড্ৰাগছ তথা নাৰী সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে আমি এক বিশাল সমদল কাৰ্যসূচী উলিয়াইছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি চিৰাং জিলা আৰক্ষীক বা অসম চৰকাৰক দাবী জনাইছোঁ যে আজিৰ তাৰিখত চিৰাঙৰ যিটো ঢালিগাঁও অঞ্চল, বঙাইগাঁও চহৰৰ যিটো নিকটৱৰ্তী বঙাইগাঁও ৰেলৱে জংচনৰ যিটো নিকটৱৰ্তী অঞ্চলটো এটা ড্ৰাগছ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে। ইয়াত মুকলিভাৱে ড্ৰাগছ ব্যৱসায় চলিছে, ইয়াত মুকলিভাৱে জুৱা চলিছে। এইবিলাক বন্ধ হ'ব লাগে। তদুপৰি আপোনালোকে নিশ্চয় দেখিব যে এটা অতিকে চহৰৰ এটা অঞ্চল এই অঞ্চলটোত নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰখনে বা চিৰাং জিলা আৰক্ষীয়ে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ভাল পাইছোঁ যে আৰক্ষীয়ে 4জনকৈ সেই আসামিক যিসকলে ছোৱালী নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিছিল গ্ৰেপ্তাৰ কৰিছে। কিন্তু তেওঁলোক গ্ৰেপ্তাৰ কৰিলে নহ'ব, অসম চৰকাৰে দায়িত্ব লৈ সেই নাবালিকা নিৰ্যাতনৰ ঘটনাত জড়িত থকা সেই আসামীসকলক বা সেই দোষীসকলক, অভিযুক্তসকলক শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ইয়াত বিচাৰ চলাই দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই অঞ্চলটোত যিখিনি অসামাজিক কাম কাজ ৰোধ কৰিবৰ কাৰণে যিখিনি আন্তঃগাঁথনি থাকিব লাগে প্ৰশাসনৰ, সেইখিনি দেখিবলৈ পোৱা নাই। তদুপৰি এই সজাগতা সমদলৰ জৰিয়তে আমি ৰাইজকো সজাগ কৰিব বিচাৰিছোঁ, যুৱ সমাজক সজাগ কৰিব বিচাৰিছোঁ যে আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সমাজৰ পৰা এনেকুৱা ধৰণৰ অসামাজিক কাম কাজ, অপৰাধিক কাম কাজ আমি শেষ কৰি দিব লাগিব। ABMCৰ জন্মলগ্নৰে পৰা এনেকুৱা ধৰণৰ কাম কাজৰ বিৰুদ্ধে আমি কাম কৰি আহিছোঁ। এনেকুৱা অসামাজিক কাম কাজ কোনো কাৰণতে যি ধৰ্মৰে নহওক কিয় কেতিয়াও সহ্য কৰা নহ'ব। আজি ABMCয়ে বিশাল এই সমদল চিৰাঙৰ ৰাজপথত ৰূপায়ণ কৰি চিৰাং জিলা আৰক্ষীক এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰি চিৰাং জিলাখন ড্ৰাগছমুক্ত কৰিবলৈ দাবী জনাইছোঁ। আৰু নাৰী সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষকৈ এই অঞ্চলৰ যিখিনি চেঞ্চিটিভ এৰিয়া, বিভিন্ন পাৰ্ক আছে, ইয়াত বিভিন্ন বনভোজস্থলী আছে, তাত নিয়মীয়া আৰক্ষীৰ টহলৰ ব্যৱস্থা কৰিবলৈ ABMCয়ে দাবী জনাইছোঁ। এয়া আছিলে ABMCৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইন। সামগ্ৰিকভাৱে মই আজিৰ এই যি সজাগতা সমদল তাৰ কিছু দৃশ্য দেখিবলৈ মই চেষ্টা চলাইছোঁ ভিডিঅ' জাৰ্ণালিষ্ট মনোজৰ জৰিয়তে। আজিৰ এই সমদলত ABMCৰ বৃহৎ সংখ্যক স্কুলীয়া ছাত্ৰ ছাত্ৰী, কলেজৰ ছাত্ৰ ছাত্ৰী বা ABMCৰ নেতাকৰ্মী বা মহিলাসকলেও ওলাই আহি তেওঁলোকে আজিৰ এই সজাগতামূলক সমদলত তেওঁলোকে অংশগ্ৰহণ কৰিছে। মুঠৰ ওপৰত ক'ব লাগিব যে বিগত
জুলাই আৰু আগষ্ট মাহত এইটো অঞ্চলত যি অসামাজিক কিছু কৰ্মকাণ্ড হৈছিল বা যি ধৰণৰ কাৰ্যকলাপ হৈছিল যাৰ ফলত এইটো অঞ্চলৰ এক বদনাম আনিছিলে, যাৰ কাৰণে স্থানীয় লোকসকলে এনেদৰে ওলাই আহি এনেধৰণৰ অসামাজিক কাৰ্যৰ সৈতে জড়িত বা মদ ড্ৰাগছ বা যি প্ৰচলন এয়া বন্ধ কৰাৰ লগতে এইটো অঞ্চলত যি ধৰণৰ বাল্য বিবাহ এই ধৰণৰ কুপ্ৰথাসমূহ যাতে বন্ধ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি দৰাচলতে আজিৰ দিনটোত এনেদৰে ABMCৰ উদ্যোগত শ ছাত্ৰ ছাত্ৰী তেওঁলোকে ৰাজপথত ওলাই আহি এক বিশাল সজাগতা সমদল উলিয়াই তেওঁলোকে ইতিমধ্যে কাজলগাঁৱৰ যি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ তেওঁলোকে যাত্ৰা কৰিছে। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ জয়ন্ত দেৱনাথ। সংখ্যালঘু ছাত্ৰ সন্থা চিৰাং জিলা সমিতিয়ে আজি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ